থাকিব নোৱাৰা হ'ল আপুনি। এইবিলাক চব এনেকৈ উলিয়াই থৈ এয়া নিব নোৱাৰিলে সুবিধা নাপালে অৱস্থা নাই। এয়া যে কিনা একো ৰাতি কি ঘটনা মানে মই দোকানলৈ ওলাই আহিছিলোঁ 8:30 তাৰপিছত খুৰী নাছিলে, খুৰী যোৰহাটত আছিলে জোঁৱাই ঘৰত। তাৰপিছত মই আহোঁতে এইপিনে মন কৰিলোঁ খুৰীৰ ঘৰৰ পিনে ইনভাৰ্টাৰ বেটেৰীটো আৰু ষ্টেণ্ড ফেনখন মানে বাৰান্দাত থাকিলে। লগে লগে মই খুৰীক ফোন কৰিলোঁ, খুৰী আপোনাৰ কি বুলি কয় বেটেৰীটো আৰু বেটেৰীটো আৰু ষ্টেণ্ড ফেনখন ওলাই আছে। তাৰপিছত ভাবিলোঁ কণ মানে খুৰী জোঁৱাই আপোনাৰ গুৱাহাটীলৈ যোৰহাটৰ পৰা আহি আছিলে। তাৰপৰা মই কণকণলৈ ফোন কৰিলোঁ, তুমি সোমাইছিলা নেকি ঘৰত? কৈছে মই সোমোৱা নাই, মই জখলাবন্ধা ক্ৰছ কৰিমহে। তাৰপিছত ঠিক আছে বুলি কৈ মই কৈছোঁ চাবিটো আনিছা তুমি পবিত্ৰ দাৰ হাতবৰ দোকান এখনত দি যাবা, মোৰ কথা ক'বা মই ল'ম। তাৰপৰা মই তাক প্ৰেছাৰ নিদিলোঁ আৰু মানে চুৰ হৈছিল বুলি আৰু আকৌ লগে লগে ৰিটাৰ্ণ খুৰীক ফোন কৰিলোঁ যে আমি সোমাই আহি খুৰীক ৰিটাৰ্ণ ফোন কৰিলোঁ যে তলা ভাঙি চুৰ সোমাইছে। আৰু আমি ভিতৰত আহি চাইছোঁ একো অৱস্থাই নাই, গড্ৰেজ আলমাৰি VIP ভাঙি কৰি শেষ। সকলো বস্তু নিছে বুলি সঠিক ক'ব নোৱাৰিম আৰু, কিন্তু গহনাখিনি নাই। কিন্তু পইচা পাতিটো 2 পইচা থাকেই আৰু সেইটো আৰু গড্ৰেজত, গহনাটো নাই বুলি সঠিক গম পাইছোঁ আৰু খুৰীৰ পৰা। পুলিচৰ মানুহ এতিয়ালৈকে অহা নাই। মিনতী হাজৰিকা, আশীৰঙা গাঁও।